জুবিন ক্ষেত্ৰত বজ্ৰপাতত নষ্ট হ'ল জুবিন গাৰ্গৰ কাটআউট। বজ্ৰপাতৰ পাছতেই জুবিন ক্ষেত্ৰত ব্যাহত হৈ পৰিল বিদ্যুৎ সংযোগ। এয়া জুবিন ক্ষেত্ৰৰ কিছু খবৰ, বজ্ৰপাতৰ খবৰ। বজ্ৰপাতত নষ্ট হৈছে জুবিন গাৰ্গৰ কাটআউট। বজ্ৰপাতৰ পাছতেই জুবিন ক্ষেত্ৰত ব্যাহত হৈ পৰে বিদ্যুৎ সংযোগ। জুবিন ক্ষেত্ৰৰ কিছু দৃশ্য দেখুৱাইছোঁ। প্ৰতিদিনে বহু লোকৰ তাত ভিৰ হয় আৰু আজি প্ৰতিকূল বতৰৰ প্ৰভাৱ পৰিল জুবিন ক্ষেত্ৰত। বজ্ৰপাত আৰু বজ্ৰপাতত নষ্ট হ'ল জুবিন গাৰ্গৰ কাটআউট। আনকি বজ্ৰপাতৰ পাছতেই জুবিন ক্ষেত্ৰত বিদ্যুৎ সংযোগো ব্যাহত হৈ পৰিল। অৱশ্যে বিদ্যুৎ বিভাগে বা শক্তি বিভাগে এই গোটেইখিনি কাম চোৱা চিতা কৰি আছে। 5:30 আহিলো, আহি মানে চাফা কৰাৰ পিছত এনেকা এটা ধিৰুকনি মাৰিলে মানে আমি হতভংগ হৈ গলো। চবে মানে বহি ললো, একদম এজনীতো একদম চেয়াৰৰ পৰা উঠিবই নোৱাৰে। মানে তেখেতৰ গোটেই গাটো জিনজিনি আৰু এজনীৰ হাত এখন আৰু এখেতৰ মানে বুকুখন আৰু বাকী কেইজনীতে আমি কাণ বিলাক শুনা নাপা হৈছো। তাৰ লগতে এই তাৰে পোষ্ট কেইডাল গোটেই জ্বলি গৈছে, লগতে এই চেগুন গছডাল ভাঙি এইটো জুবিনৰ মানে ডিঙিটোও মানে ভাঙি গ'ল। লগতে আৰু এনেকা এটা আচৰিত ঘটনা, ইয়াৰ পৰা ছিটিকি যায় তাৰমানে জুবিনৰ ফটোত মানে এডাল গছৰ ঠানি পৰি আছে। আমি এনেকা এটা বিশ্বাস কৰিছো সেই গছৰ ঠানিডাল পৰাৰ কাৰণে কিজানি আমি বাচিছো, কিন্তু গছৰ ঠানিডাল ইমান জোৰকে পৰিছে তথাপি তেখেতৰ ফটোটো ভাঙি যোৱা নাই। মানে এনেকা পৰিছে, আমি সঁচায়ে তেখেতক আমি বহুত বহুত ধন্যবাদ দিছো। তেখেতৰ কাৰণে হয়তো আজি আমি বাচিলো, নহলে বাকী গোটেই কেইজনী আমাৰ একদম নাৰ্ভাছ হৈ গৈছে।